নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। এটি অতি সুখবৰ আছে। APDCLৰ এক্সামৰ তাৰিখ আহি গৈছে। সকলোৰে অপেক্ষাৰ অন্ত পৰিছে আৰু লগে লগে অফিচিয়েল নোটিছ আপোনালোকক মই দেখুৱাই দিম। APDCLৰ যি গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ পোষ্ট আছিলে, সেই পোষ্টকেইটাৰ এক্সামৰ ডেট ফিক্স কৰা হৈছে। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চালে গম পাব। ইয়াৰ আগতে গ্ৰুপ এৰ যিবোৰ আছিলে AAO, AM, JM এইবোৰৰ অলৰেডি এক্সাম হৈ গৈছে, তাৰে ৰিজাল্টো ডিক্লেয়াৰ কৰিছে। তো চাব, ইয়াৰে এক্সাম ডেটৰ লগত জড়িত অফিচিয়েল নোটিছটো মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ এগৰাকী বন্ধুৱে এই ডকুমেণ্টছটো পঠাইছে। এইটো তেওঁ ক'ৰবাৰ পৰা কালেক্ট কৰিছে। ডেপুটি কমিশ্যনাৰলৈ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পঠিওৱা হৈছে আৰু এইখন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ ছাৰলৈ পঠিয়াইছে। তো তাৰে ইয়াতে যিটো উল্লেখ আছে তাতে কোৱা হৈছে যে 17 ফেব্ৰুৱাৰী 2019 APDCLৰ গ্ৰুপ চি আৰু ডিৰ কেণ্ডিডেটসকলৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে সকলো ডিষ্ট্ৰিক্টৰ নাম উল্লেখ আছে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টলৈকে এই চিঠি পঠিওৱা হৈছে আৰু সেইকাৰণে এৰেঞ্জ কৰিবলৈ দিয়া হৈছে। ডিষ্ট্ৰিক্টৰ যিটো মেইন কেন্দ্ৰৰ ঠাই, সেই ঠাইতে অনুষ্ঠিত হ'ব 17 তাৰিখে। আৰু ইয়াৰ লগে লগে আপোনালোকক কওঁ যে এইখন শোণিতপুৰৰ হেতুকে শোণিতপুৰৰ 6748 গৰাকী কেণ্ডিডেটৰ এক্সাম হ'ব ইয়াতে। গ্ৰুপ চি বুলি কওঁতে অফিচ কাম ফিল্ড এছিষ্টেণ্ট, সহায়ক এনেকুৱা ধৰণৰ, আৰু গ্ৰুপ ডি বুলি কওঁতে ড্ৰাইভাৰৰ পোষ্ট। তো আপোনালোকে ৰেডি হ'বৰ হৈছে আৰু এইটো অফিচিয়েল নোটিছ হয়। চাব, ইয়াতে ইয়ৰ ফেইথফুলি ছিগনেচাৰ মাৰাও আছে APDCLৰ চেয়াৰমেনগৰাকীৰ আৰু এছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পৰেশ্যন লিমিটেড, গোটেইখিনি ইয়াতে উল্লেখ আছে। 17/1/2019 এইখন পঠিওৱা হৈছিলে। তো আপোনালোকে সোনকালে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক আৰু এই ডেটটোৱে ফিক্স 17 ফেব্ৰুৱাৰীতে হ'ব আৰু ৰিজাল্টো অতি কম দিনৰ ভিতৰতে ওলাব। তো ভিডিঅ'টো নিশ্চয় লাইক কৰিব, আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।